হেল্ল' মাৰ্কেট চিলেক্ট কৰিলাম এতিয়া মাৰ্কেট চিলেক্ট কৰা আছে লেবেলবিলাক ড্ৰ কৰি লওঁ শোল্ডাৰ হ'ব তলৰটো নেকলাইন $198 আছে বেলেঞ্চ চেষ্টা কৰিম কিমান পাৰোঁ কিমান বনাব পাৰোঁ ট্ৰেণ্ড লাইন লগাই ল'ম বাৰু এইটো ট্ৰেণ্ড লাইন হয় ওভাৰঅল মাৰ্কেট ডাউন ট্ৰেণ্ড হয় প্ৰিভিয়াছ নেকলাইন শোল্ডাৰ ব্ৰেক কৰিছে আপ প্ৰিভিয়াছ মাৰ্কেট ইউ টাৰ্ণ ল'লে মতলব মাৰ্কেট আপ ট্ৰেণ্ডত যোৱা চান্স আছে এইটো ট্ৰেডটো এটা লজিক এটা আছে এইটো ট্ৰেণ্ড লাইনটো ৰিটেষ্ট কৰা নাই বাৰু সেইকাৰণে লৈছোঁ ট্ৰেডটো কি হয় চাওঁ প্ৰফিট হয় না লছ হয় ৰিটেষ্ট কৰিব লাগিছিলে ৰিটেষ্ট নকৰিলে এইটো লছ হ'ল ষ্টাৰ্টিং ট্ৰেড লছ হ'ল এতিয়া $20 দুটা ট্ৰেড আপলৈ লগাইছোঁ $20 আপত লগাইছোঁ কি হয় চাওঁ কি হয় এইটো আপত যাব লাগিছিলে কি হয় গ্ৰীণ কেণ্ডেল ষ্ট্ৰং হয় আপত যাব লাগিছিল কি হয় চাম তললৈ যাব লগাই আছিলে যদি এই ৰেড কেণ্ডেলটো ট্ৰেণ্ড লাইনৰ এইটো ৰঙা সাজটো টাচ কৰিব লাগিছিলে লাষ্ট মোমেণ্ট টাইমত পাইছোঁ লাষ্ট 2 ছেকেণ্ডত পাইছোঁ প্ৰফিট হৈ গৈছে 225 হ'ল তাত $10 এটা ট্ৰেড লৈছে এইটোতো কনফাৰ্ম চিয়ৰ ট্ৰেড হয় এইটো নেক্সট টাৰ্গেট ওপৰত আছে নেক্সট টাৰ্গেট ইয়াত আছে লেভেল লগাই দিম এতিয়া মই নেক্সট টাৰ্গেট ইয়াত মাৰ্কেট ইউ টাৰ্ণ লৈ ল'লে ইউ টাৰ্ণ মানে ওভাৰঅল মাৰ্কেট ডাউন ট্ৰেণ্ড আছিলে নেকলাইন শোল্ডাৰ ব্ৰেক কৰিছে মতলব আপ ট্ৰেণ্ডত ইউ টাৰ্ণ লৈ ল'লে মতলব এতিয়া আপলে ট্ৰেড ল'ব লাগে ডাউনলৈ ট্ৰেড ল'লে লছ হোৱা চান্স আছে মাৰ্কেট ইউ টাৰ্ণ ল'লে এতিয়া নেক্সট কেণ্ডেল আপতে যাব কিন্তু গেপ আপ হৈছে এইটো কেণ্ডেল গেপ আপ হৈছে এতিয়া ট্ৰেড ল'ব নোৱাৰি এতিয়া 50-50 চিটুৱেশ্যন হয় 10 আগষ্ট সরি আজি 10 আগষ্ট মাৰ্কেট ইউ টাৰ্ণ ল'লে আপ ট্ৰেণ্ড ডাউন ট্ৰেণ্ডৰ পৰা আপ ট্ৰেণ্ডলৈকে
আপ ট্ৰেণ্ড আহি গৈছে মতলব ইউ টাৰ্ণ লৈ ল'লে মাৰ্কেট কাৰণ ইয়াত নেকলাইন শ্বল্ডাৰ আপ ট্ৰেণ্ডত ব্ৰেকআউট কৰিছে ব্ৰেকআউট ওপৰলৈ আহোঁতে নেকলাইন শ্বল্ডাৰ ব্ৰেকআউট কৰিছে মতলব আপ ট্ৰেণ্ডৰ ইউ টাৰ্ণ লৈ ল'লে এতিয়া নেক্সট কেণ্ডেল আপতে ল'ব লাগে যিমানটো পাৰে আপ ট্ৰেণ্ডত ট্ৰেড ল'ব লাগে কাৰণ নেকলাইন শ্বল্ডাৰ ব্ৰেকআউট কৰিছে মতলব আপ ট্ৰেণ্ডত ট্ৰেড ল'ব লাগে এইটো কেণ্ডেলটো চাই ল'ম মই এইটো কেণ্ডেল এইটো যিটো মোৰ লেভেল লগাইছে এইটো লেভেলৰ ওপৰত ক্ল'জ দিলে আপ ট্ৰেণ্ডত ট্ৰেড ল'ম মই গ্ৰীনেই বনিব চাগে কাৰণ গ্ৰীনৰ মোমেণ্টাম ষ্টাৰ্ট হ'লগৈ গ্ৰীণ মোমেণ্টাম ষ্টাৰ্ট হ'ল গ্ৰীনেই বনা চান্স আছে কিন্তু কনফাৰ্মেশ্যন যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে ট্ৰেড নল'ম এইটো গ্ৰীণ বনি এইটো লেভেলৰ ওপৰত ক্ল'জ দিব লাগিব তেতিয়া কনফাৰ্মেশ্যন 100% কনফাৰ্মেশ্যন হ'ব যে আপ ট্ৰেণ্ডত নেক্সট কেণ্ডেল গ্ৰীণ বনিব ৰেড বনিলে ট্ৰেড নলওঁ পইচা নলগাওঁ মানে এই আচৰৰ তলত এইটো লেভেলৰ তলত আহিব নালাগে লেভেলৰ তলত আহিলে ট্ৰেড নলওঁ ৰেড কেণ্ডেল বনিব এতিয়া বেছি ওপৰত গুচি গ'ল কাৰণ এই প্ৰিভিয়াছ কেণ্ডেলটো দেখিছে না প্ৰিভিয়াছ কেণ্ডেল লাষ্ট কেণ্ডেলৰ ৰেড কেণ্ডেলটো ষ্ট্ৰং আছিলে সেইকাৰণে এইটো ৰেড কেণ্ডেল বনিছে এইটো এই বৰ্তমান নেকলাইন শ্বল্ডাৰ হয় এইটো মই লেভেল দিছোঁ এইটো নেকলাইন হয় এইটো ট্ৰেণ্ডত মাইনৰ ট্ৰেণ্ডৰ নেকলাইন হয় এইটো মাইক্ৰ' ট্ৰেণ্ডৰ নেকলাইন আৰু শ্বল্ডাৰ হয় এইটো ৰেড কেণ্ডেলটো কাৰণ ইয়াত ৰেড কেণ্ডেলটো ষ্ট্ৰং আছে সেইকাৰণে ইয়াত ৰেড কেণ্ডেল অহা চান্স এটা আছে কাৰণ এইটো লেভেলটোক ডাইৰেক্ট 70% ব্ৰেক কৰি দিছে 70% ইয়াত ৰেড বনা চান্স আছে গ্ৰীণ কিয় বনিছে আকৌ ৰেড বনা চান্স আছে এইটো লছ হ'ল একো নাই দে ট্ৰেডিঙৰটো লছ হ'বই যেনেকুৱা লছ হ'বই লছ আৰু কম্পালচৰি হয় লছ নোহোৱাকৈ প্ৰফিট কেনেকৈ হ'ব লছ হ'বই এইটো লজিকটো কাম নকৰিলে মানুহে ইয়াত ট্ৰেপ দিলে ট্ৰেপ কৰিলে নেক আৰু শ্বল্ডাৰ মেজৰ ট্ৰেনৰ নেক আৰু শ্বল্ডাৰ আৰু মাইনৰ ট্ৰেনৰ ৰেড কেণ্ডেলটো য'ত বনিছে ডাঙৰ লাষ্ট ৰেড কেণ্ডেলটো য'ত বনিছে তাত নেক মাইনৰ ট্ৰেনৰ নেক আৰু শ্বল্ডাৰ হয় ইয়াত ৰেড কেণ্ডেল এটা বনিব লাগিছিলে ব্ৰেক কৰাৰ কাৰণে লাষ্ট ৰেড কেণ্ডেলৰ মোমেণ্টাম খতম হোৱা নাছিলে সেইকাৰণে লছ হ'লোঁ এতিয়া মই ট্ৰেড এটা প্লেচ কৰিম চাই লওঁ গেপ আপ হৈছে নে গেপ ডাউন হৈছে গেপ আপ হৈছে পইচা নলগাওঁ দে এতিয়া চাই থাকিম যেতিয়ালৈকে কনফাৰ্মেশ্যন নহয় তেতিয়ালৈকে চাই থাকিম যেতিয়ালৈকে কনফাৰ্মেশ্যন নাহে তেতিয়ালৈকে কনফাৰ্মেশ্যন যেতিয়ালৈকে নলগায় তেতিয়ালৈকে চাই থাকিম মাদাৰ কেণ্ডেলক ব্ৰেক কৰিছে ৰেড কেণ্ডেলে লাষ্ট গ্ৰীণ কেণ্ডেলক ব্ৰেক কৰিছে ৰেড কেণ্ডেলে মাদাৰ কেণ্ডেল ব্ৰেক কৰি ল' লগাই দিলে ল' লগাইছে নেক্সট কেণ্ডেল কি বনা চান্স আছে গ্ৰীণ বনিব গ্ৰীণ পইচা লগাম না যিটো ৰেড কেণ্ডেল বনি আছে নেক্সট ৰেড কেণ্ডেল তলত আছে ৰেড কেণ্ডেলৰ ষ্ট্ৰং আছে তাতকৈ ষ্ট্ৰং হ'ব লাগিছিলে এইটো ৰেড কেণ্ডেল ল লগালে একো নাই কিন্তু ষ্ট্ৰং হ'ব লাগিছিলে এতিয়া গ্ৰীণ কেণ্ডেল এটা বনিব লাগিব গ্ৰীণ কেণ্ডেলত এটা বনাৰ পাছত নেক্সট কেণ্ডেল গ্ৰীণ পইচা লগাম মই এইটো গ্ৰীণ সম্পূৰ্ণৰূপে গ্ৰীণ বনিব লাগিব এইটো গ্ৰীণ বনি কমপ্লিট হ'লে নেক্সট কেণ্ডেল গ্ৰীণে বনিব ইয়াত চিয়ৰিটি কম আছে কাৰণ ৰেড কেণ্ডেলে ল' লগাইছে আৰু উইকনেছ নহয় উইকনেছ হোৱা হ'লে মই গ্ৰীণ কেণ্ডেলে লগালোঁ হয় এতিয়া কনফাৰ্মেশ্যনৰ কাৰণে এইটো গ্ৰীণ কেণ্ডেল বনিব লাগিব যেতিয়া গ্ৰীণ কেণ্ডেল বনিব নেক্সট কেণ্ডেল গ্ৰীণতে পইচা লগাম মই
গ্ৰীণ কেণ্ডেল বনিব লাগিব কাৰণ লাষ্ট ৰেড কেণ্ডেলে ৰিট্ৰেচমেণ্ট যিটো আহিছে ল' লগাইছে পূৰা ডাউনত ল' লগাইছে ইয়াক উইকনেছ কেণ্ডেল বুলি ক'ব নোৱাৰি 2 নম্বৰ ৰেড কেণ্ডেলটোতকৈ অলপ বেছি ষ্ট্ৰং হ'লে মই লগালোঁ হয় ডাউন হ'লে এতিয়া গ্ৰীণ বনিব নেক্সট কেণ্ডেল $10 লগালোঁ এতিয়া কি হয় চাওঁ প্ৰফিট হ'ব বুলি 100% ক'ব নোৱাৰি খালি যাব পাৰে বুলি পইচাটো লগাব পাৰি আৰু 100% একো বস্তু নহয় ইয়াত লজিক লাগে লজিক এইটো লেভেলৰ ওপৰত ক্ল'জ দিলে কেণ্ডেল খতম কৰি দিলে এইটো লেভেল যিটোত মই দি আছোঁ দি ৰাখিছে এইটো লেভেলৰ ওপৰত কেণ্ডেল খতম হ'লে নেক্সট কেণ্ডেল আকৌ গ্ৰীণ যাব গ্ৰীণ লগাম মই তেতিয়া বেছি ওপৰত গুচি গৈ ক্ল'জ দিলে ৰেটলে পইচা লগাম মই 50% ওপৰত গুচি যাব লাগিব তেতিয়া মই ৰেটলে পইচা লগাম ৰেড কেণ্ডেল 50% নহয় এতিয়া 20% চা নেক্সট কেণ্ডেল গ্ৰীণ লগাম এতিয়া মই লেভেলৰ একদম ওপৰত ক্ল'জ দিছে এইটো প্ৰফিট হ'ব নে লছ হ'ব চাওঁ লাষ্ট ট্ৰেড হয় এইটো মোৰ লাষ্ট ট্ৰেড চাং কি হয় এইটো চেলিং লেভেল হয় এইটো লেভেলৰ তলত কেণ্ডেল ক্ল'জ দিয়া হ'লে ৰেড কেণ্ডেল বনিলে হয় লেভেলটো ব্ৰেক কৰিছে মতলব চেলিং উইকনেছ আছে চেলিঙৰ ষ্ট্ৰংনেছ তাত নাই সেইকাৰণে গ্ৰীণ কেণ্ডেল ব্ৰেক কৰি আপলৈ গুচি গৈছে এইটোতো 100% চিয়'ৰ হয় মোৰ মতে চিয়'ৰ হ'ব পাব লাগেচোন এটা উইন হ'ব লাগে উইন 2 3 1 हो गया प्रॉफिट हल एज ए मोर टार्गेट फिलहाल 5-6 বাৰ ভালকে একদম ওয়েট কৰি ট্ৰেড ল'ব লাগে পইচা লগাব লাগে পালে পাব নাপালে নাই দিনত 5 বাৰ ট্ৰেড লগাব লাগে পালে পাব নাপালে নাই লছ হ'লে হ'ব প্ৰফিট হ'লে হ'ব বেছি কৰি থাকিলে গন্ধাই আপুনি ট্ৰেড লৈ থাকিলে লছ হ'বই 100% লছ হ'ব প্ৰফিটে নহয় ইয়াত প্ৰফিট হোৱাৰ চান্সে বহুত কম আছে ইয়াত গ্ৰীনে বনিব কাৰণ লাষ্ট